কাহ নিৰাময় কৰিবৰ পৰা আমাৰ ঘৰতে পোৱা কেইবিধমান বনৌষধি গছ, সেই গছকেইবিধ আপোনালোকে যদি চিনি পায় আৰু কেনেকৈ খাব লাগে সেইটোও যদি চিনি পায়, তেতিয়াহ'লে আপোনালোকে কাহৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব। কাহিলে মানুহ খুব দুৰ্বল হয় জানো, ময়ো ভুগি আছিলোঁ ফ্ৰেঞ্জাইটিছত। আহক জানো আমি কেইবিধমান বনৌষধি গছ। এয়া হ'ল দোৰোণৰ ফুল 5 পাহৰ লগত এচামুচ মৌ মিহলাই খাব পাৰিলে আপুনি কাহৰ পৰা পৰিত্ৰাণ পাব পাৰে। এইফালে অপৰাজিতা গছ, অপৰাজিতা শিপা যদি আপুনি পিচি উতলাই খাব পাৰে তেতিয়াও আপুনি কাহৰ পৰা পৰিত্ৰাণ পায়। এইফালে দেখুৱালোঁ লেটাগুটি গছ, লেটাগুটি এটাৰ লগত যদি আপুনি 21টা জালুক পিচি খাব পাৰে তেতিয়াও কাহৰ পৰা পৰিত্ৰাণ। এইফালে হ'ল বাহক তিতা, বাহক তিতা পাত যদি আপুনি পাতত দি খাব পাৰে তেতিয়াও কাহৰ পৰা পৰিত্ৰাণ পায়। এইফালে দেখুৱালোঁ গাখীৰতী বন, গাখীৰতী বনৰ লগত যদি আপুনি 3টা জালুক পিচি পেলাই উতলাই খাব পাৰে তেতিয়াও কাহৰ পৰা পৰিত্ৰাণ পায়। এইফালে কাঁচিদৈয়া বন, কাঁচিদৈয়া বনজোপা উঘালি থেতেলিয়াই লৈ যদি আপুনি উতলাই গাৰ্গুল কৰিব পাৰে, পেটলৈ গ'লেও একো অপকাৰ নকৰে, গাৰ্গুল কৰিব পাৰে, তেতিয়াও আপুনি কাহৰ পৰা পৰিত্ৰাণ পায়। আৰু বিভিন্ন ধৰণৰ বনৌষধি আছে, মই এই কেইবিধৰ লগত প্ৰথমতে আপোনালোকক পৰিচয় কৰাই দিম।